তোমাক যে ধুনু চোলাটোৱে বৰ ধুনু ধুনু লাগিছে খালি ইটো কথা ক'ব নোৱাৰি আৰু হেয়াৰটো বন্ধা কথাটো হয় নাই আমাৰ পাকঘৰত নতুন ৰান্ধনী সোমাইছে কি বনাইছে খালি ৰান্ধনী হেতুহে গম নাপাওঁ দেই ও মেগী বনাইছে এজনী ৰীতামণি হেজনী গাৰ্গী আৰু এজনী মেঘালী মোৰ কাৰণে মেঘ সিহঁতি কেইজনী আজি আহিছে আমাৰ ঘৰলে আৰু ৰাইজে চিনি নাপাব পাৰে চিনাকি কৰি দিছে এয়া হৈছে আমাৰ জিমি কাকতি ফুকন খোৱা ব্যস্ত ইমান বেছি গৰম স্কুলৰ পৰা আহিলোঁ প্ৰথমতে মই গাটো ধুলোঁ দেই তাৰপিছত দুজনী মানে আহোঁতে অকণমান দেৰি হ'ল এই আকৌ মোৰ লগত সমানে গুচি আহিলে তাৰপিছতে আৰু মই বোলো মই গাটো ধুওঁ চেংনাং আৰু বোলো হেৰি মুনুহত শুই আছে ইহঁতি সেইকেইজনী যদি আহি পায় মানে গোটেই হুলস্থুল কৰি দিব নাই মই বোলো মই আগে গাটো ধুই লওঁ তুমি বোলো হেৰিত থাকা ৰৈ থাকা বুলি ক'লোঁ হা এই মানে সেই আগফালে ৰৈ আছে দেই তাৰপিছতে মোৰ গাটো ধুই হ'ল নহয় মই গৈছোঁ ঐ ৰীতামণি সেই মোৰ ভাবি গা ধুই হ'ল নহয় তুমি বোলো গাটো ধোৱা তাৰপিছত তাই গাটো ধুলিয়াই ধুবলৈ ইয়াতে দিলোঁ আৰু এটা আমাৰ মানে বাহিৰত বাথৰুম লেট্ৰিন আছে আৰু এটাতো আপোনালোকেতো দেখিয়ে থাকে এইফালৰ পৰা দৰ্জাখন ইয়াতে মানে তাইক ক'লোঁ তুমি বোলে এটা কাম কৰা ইয়াতে গা ধোৱা ইহঁতিকেইজনী আহি পাব তাৰপাছত যে ইমান সময় হ'ল মই বোলো হেৰি নহয় কাৰেণ্টটো সেই কেতিয়াবা একেদিন মানে গৰমত বৰ ডিষ্টাৰ্ব কৰিছে ন ইমান এজনীয়ে পানী পেলাইছে বোলো কি হ'ব এতিয়া বোলো পানী চানী পইচা নাই মটৰ চুইচটো মই দিলোঁগৈ তাৰপিছতে সেইখিনিলৈকে চব ঠিকে আছে মানুহজনী নোলাইহে নোলাই কি হ'ল মই ভাবিছোঁ এই গা চা ধুই পিনে ওলাই গ'ল আৰু কেনি গ'লনো এফালে গৈছোঁ এইটোৰ ঘৰত চাইছোঁ এফালেদি গৈছোঁ এফালে গৈ পেলাই চালোঁ দেই গোটেই মই বিচাৰি মেলি মানুহজনী নাই তাৰপিছতে লাহেকৈ গৈছোঁ এখন মনো শুনিলোঁ এখন ভিতৰটো মানে এনেকৈ কৈছে ইয়াত হেৰিটো এফালে লগাই থৈ দিয়া আছে নহয় পাপা সুধিছোঁ বোলো বাথৰুমত তুমি মাৰিছিলা তেওঁ কৈছে মই নাই মৰা বোলে মই কেলে মাৰিম তাৰপিছতে মোক সুধিছে তুমি মাৰিলা নি মই আকৌ কেলে মাৰিম আকৌ বোলো ছোৱালীজনী তাতে সোমাই আছে তাৰপিছতে হাঁহি মই বোলো ঐ ৰীতামণি তহঁতি বা এবাৰ চিঞৰি দিব নাপায় তাই নাইছে আগতে বোলে তোমালোকে শুই আছা মই ক'লোঁ আহি পাই বোলো বেছিকৈ হুলস্থুলটো নকৰিবা দেই আমাৰ চেংনাং অকণমান সময় শুৱে নহয় এইবোৰ কাণ্ড কাৰখানা কৰিছে চাওকচোন বাৰু বহি আছো এবাৰ বহিছো ভিডিঅ'টো চাই থাকিব বহুত বেছি ইণ্টাৰেষ্টিং হ'ব যিহেতু ইহঁতি আহিছে যেতিয়া ইহঁতি হৈছে মোৰ খুব মৰমৰ ষ্টুডেণ্ট গোটেই স্কুলৰ ছাত্ৰ ছাত্ৰীখিনিয়ে মৰমৰ বগা কলা কাকো নেদেখোঁ তথাপিতো এইকেইজনীয়ে মানে নিজে ক'ব পাৰে ঐ বাইদেউ আপোনালোকৰ ঘৰলৈ যাম দেই পাটনাৰ নেকি অঁ সেইটোৱে কথা ইহঁতি এইবোৰ কৰিবলৈ আহিছে দেখিছেনে মোৰ নাকটো পানী লাগিছে মোৰ কলিজাটো পানী লাগিছে তোমাৰ যে ধুনু চোলাটোৱে ইমান ধুনীয়া লাগিছে দোকানী কোন পিছে তোমালোকে দেখুৱাবলৈ কৈছা দোকানীয়ে এতিয়া আমাৰ বস্তুখিনি দিব লাগিব নহয় তেতিয়াহে হ'ব এতিয়া শাড়ীখনৰ কিমান দাম এখন শাড়ীত 2500 টকা ন অঁ তোমাৰ সেই কাপোৰযোৰ কিমান সেইযোৰ পাটৰ নেকি বাৰু পাটৰ ন সেইযোৰ পাটৰযোৰ কিমানত দিবা অঁ মালিক এওঁ নি এই শাড়ীখনৰ দাম 2500 পাটৰ কাপোৰযোৰৰ দাম আকৌ মাত্ৰ কিমান 1000 ধেমালি কৰি আছোঁ তাৰ মাজতে আপোনালোকক কৈছোঁ চাওকচোন নিজৰ ছোৱালী নিচিনা ইহঁতি কেনেকুৱা মানে আহি পাই মোৰ আলনা জাপিছে এইফালে গডৰেজ জাপিছে মাকৰ কামবোৰ যেনেকৈ এজনী ছোৱালীয়ে কৰি দিয়ে ঠিক তেনেকুৱা বুলি ক'লেও ভুল কোৱা নহ'ব এইটো আজি মুনুৱে প্ৰথম খুৱাবলৈ লৈছে মমছ কেয়াৰ মানে মাকে লোৱা কেয়াৰ নেকি মানো হে মিনি চেৰেলেক আৰু ইয়াত গৰম পানী দি পেলাই এনেকৈ অকণমানকৈ ঘুলিব লাগে কাৰণ এইটো কাৰণতে কৈ দিছোঁ আকৌ কোনোবাই আপোনালোকে কেনেকৈ খুৱাইছে বুলি সুধি দিয়ে ন আৰু সুধিবই কাৰণ আমিওতো নাজানো আগতে এইটো আমি সেই সুধি মেলিহে আনিছোঁ ফাৰ্মাচিষ্টজনে ক'লে যে বহুত বেছি চেল হৈছে আৰু এইটো বহুত ভাল ৱেটো বাঢ়িব সেইকাৰণতে আজিৰ পৰা প্ৰথম
এইটো আৰম্ভ কৰা হৈছে আৰু কিন্তু এইটো খুৱাই পেলাই অকল থৈ দিলেও নহ'ব দেই এইটো আপোনালোকে আবেলি টাইমত বা কেতিয়াবা যিখিনি টাইমত ভাত চাত নাখায় আৰু তেনেকুৱা টাইমত অকণমান খুৱাব লাগে খাবলৈ ভাল পাইছানে শুন খাবলৈ ভালনে তাই খাবলৈ ভালেই পাইছে চাগে একো আপত্তি নকৰাকৈ খাইছে মাংস ল'বলৈ আহিলেও এজনীয়ে বোলে খায় গাহৰি এজনীয়ে কৈছে ব্ৰইলাৰ খাওঁ সেইকাৰণে টোপোলা হ'ল 2টা সেইজনী ব্ৰইলাৰ খোৱা তাৰমানে অঁ সেইটো ব্ৰইলাৰ গাহৰি খোৱাজনী অঁ এইটো হয়নে অঁ গাহৰি খোৱা কোনজনী আছিলে অঁ ল বল নেমু নাইকিয়া হ'ল নেমু লৈছোঁ 6টা কাইলৈ এখেতে বোলে বেলেগ কৰবাৰ পৰা অলপ ভাল অলপ আনি দিম বুলি কৈছে আৰু হয় নেমু 6টা হ'বগৈ নাই কোনজনীয়ে হাতত একো ল'বলৈ নাই পোৱা ব'লা খোৱাৰ বয়স যে এইটো অলপতে মেগী খালে খাই মেলি হেনো আকৌ ভোক লাগিছে ৰুহি লগাই পেলাই এতিয়া খাইছে ব্ৰেড এবাৰ হ'বগৈ নাই ভাত খোৱালৈকে আমাৰ চেংডাঙে বায়েকহঁতক লাহেকৈ লগ লৈছে সৰু ল'ৰা ছোৱালীয়ে লগ ল'বলৈ অকণমান সময় লাগে যে মাহঁতে চাব আৰু ভিডিঅ'টো চাই পেলাই গম পাব আৰু মানে অন্ততঃ এইটো জানিব যে আমাৰ ছোৱালীকেইজনীক লঘোণত থোৱা নাই দেই আৰু অলপতে আৰু কি খাইছিলে আৰু চকলেট খাইছিলে নহয় সেইটো আছে হাই 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 কোৱা আকৌ কি অকৰা মকৰা কৰি আছানো অঁ বাই নহয় বাইদেউ অঁ বাইদেউ পানী নাই খোৱা নি এতিয়া পানী খুৱাই দিয়া আমাৰ চেংডাঙেও কাম কৰিছে অ' বাহঁতৰ লগত আনি আনি দিছে অ' পিছলি গৈছে অঁ সেইটো দিব এবাৰ ব্লাউজটো চকলেট ব্ৰইলাৰ ৰান্ধি আছোঁ আৰু এইফালে গাহৰি বইল কৰিছোঁ বইল কৰাৰ পাছতহে ৰান্ধোঁ এইখিনি আগেয়ে ৰান্ধি লওঁ তাত আৰু আলহীয়ে সৰু হওক ডাঙৰ হওক ইয়াৰ জানো কিবা পাৰ্থক্য থাকে আলহীক সদায় আলহী নিচিনাকৈ চাব লাগে আৰু সৰু মানুহ ডাঙৰ মানুহ বুলি কথা নাই আৰু ইহঁতি মানে কোনোবা এজনে ক'লে ব্ৰইলাৰ খাওঁ কোনোবা এজনে মানে ক'লে গাহৰি খাওঁ সেইকাৰণে 2 পিচ লৈ আহিলোঁ আপোনালোকে গাহৰি ৰান্ধিলে কেনেকৈ ৰান্ধে নাজানো মই কিন্তু বইল কৰাখিনি এনেকৈ অকল কেৰাহীখনতে দি দিওঁ আৰু ইয়াত মই অকণমানো মিঠাতেল নিদিওঁ আৰু মই নিমখটো বইল কৰোঁতে দিয়া নাছিলোঁ সেইকাৰণে এতিয়া মই ইয়াতে নিমখ দিছোঁ বিশেষকৈ মই কোনো মা মছলা নিদিওঁ আৰু মছলা দিলে আমাৰ ঘৰৰ মানুহখিনিও বেয়া পায় যে এইখিনি ভাজি পেলাই হৈ গৈছে এতিয়া ইয়াতে দিম আলু কিটুকুৰা আৰু পিঁয়াজ আৰু গাহৰি মাংস ৰান্ধিবলৈকে মই আটাইতকৈ বেছি ভাল পাওঁ কাৰণ ইমান কষ্ট কৰিবলগীয়া নহয়ে মানে আপুনি যেনেকৈ নাৰান্ধক গাহৰি মাংস টেষ্ট হ'বই সিহঁতি যেনেকৈ খাই ভাল পাওঁ বুলি কয় তেনেকৈ ৰান্ধি আছোঁ অকণমান বোলে জোল কৰিহে খাই ভাল পায় এইফালে এয়াও নমালোঁ আৰু গাহৰি টিকাটো পাছলৈ দাম দিছিলে নিজে উঠিবলৈ বিচাৰিলে মোক উঠা দেখি এতিয়া কৈছে জঁপিয়াই দিম এতিয়া পটককৈ অফ হৈ যাব এতিয়া চাবা দেই এনেই 1 মিনিট দিছোঁ সিহঁতক সেই 1 মিনিটটো ল'ব পৰা নাই উঠি চাবলৈ মন ইফালে মুঠিব লাগিছে নেকি
ইমান ভাল পাইছে ইমানেই ভাল পাইছে বায়েকহঁতৰ লগত মানে কৈছোঁ আৰু দেই সৰু ল'ৰা ছোৱালীয়ে যে আলহী আহিলে এনেও খুব বেছি ভাল পায় তাতে যেতিয়া এনেকুৱা বয়সৰ হয় তাইৰ লগত খেলিব পৰা ক'বই নালাগে আৰু এতিয়া ৰাতি ভাত খোৱা সময় পালেহি হাঁহি হাঁহি ফূৰ্তি কৰি কণমানিৰ লগত খেলিলে আৰু কি কি কৰিলে আপোনালোকেতো দেখিছে এইকেইদিন খুব ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ পাই থাকিব ইহঁতৰ লগত কটোৱা সময়খিনিও পাব আৰু আজি বিদায় লৈ দিওঁ খানাটো কেনেকুৱা হৈছে লাষ্টত কৈ দিয়া